হয়, চৰাইদেউ মৈদামক আজি বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা হ'ব। তাকে লৈ সম্পূৰ্ণ চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাত এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। ইতিমধ্যে আমি উপস্থিত আছোঁ কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহত। আমি পোনে পোনে তেওঁৰ এই প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, আজি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা হ'ব, কি ক'ব? আজিৰ দিনটো আমাৰ কাৰণে এক ঐতিহাসিক দিন, আনন্দৰ দিন, গৌৰৱৰ দিন। আজি ভাৰতবৰ্ষৰ ভিতৰত এখনেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দছৰা প্ৰস্তুত কৰি ইউনেস্কোলৈ প্ৰেৰণ কৰিছিল ৱৰ্ল্ড হেৰিটেজৰ কাৰণে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰচেষ্টাত প্ৰচেষ্টাত আজি ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব। আমি এতিয়া মৈদামথলীত গৈ আমি সকলোৱে তাৰ পৰা আমি দেশৰ প্ৰধানমন্ত্ৰীক, অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি কৃতজ্ঞতা স্বীকাৰ কৰিম। আৰু আনন্দৰ উল্লাসেৰে আমি অসমীয়াই বহুদিনৰ সমস্যা বা বহুদিন আমাৰ যে মৈদামসমূহ স্বীকৃতি দিলে, আজি ইউনেস্কোৱে আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। ইয়াতকৈ আৰু ডাঙৰ কাম একো হ'ব নোৱাৰে। গতিকে একেলগে আমি আজি অকল আহোম বুলিয়ে নহয়, সমগ্ৰ অসমীয়া জাতিৰ কাৰণে এইটো গৌৰৱৰ দিন। ইয়াত স্বৰ্গদেউ চাওলুং চুকাফাই যি আদৰ্শৰে অসমীয়া সমাজ গঢ়িছিল, সেই আদৰ্শ আমি প্ৰতিষ্ঠা কৰাত আজি স্বীকৃতি দিছে। আজি মহাবীৰ লাচিত বৰফুকনে যেনেধৰণে সাহসেৰে অসমীয়া জাতিক ৰক্ষা কৰিলে, গতিকে এনেকুৱা ধৰণৰ কথাবিলাকে আজি আমাৰ অসমীয়া জাতিক প্ৰাণ তুলিছে আৰু মৈদাম স্বীকৃতি পাইছে। আৰু স্বৰ্গদেউ চাওলুং আৰু মৃতকৰ আমি যিসকল স্বৰ্গগামী আত্মা, যিসকল স্বৰ্গদেউসকলো আজি মুক্তি পাইছে বুলি আমি আজি ধৰি লৈছোঁ। গতিকে আমি বানফি তাই পৰম্পৰা প্ৰথাৰে আমি বানফি পূজাৰে তাত চাকি বন্তি জ্বলাই আমি মৈদামথলীত আমি সকলো উপস্থিত হ'বলৈ আমি গৈ আছোঁ। গতিকে এই দিনটোৱে আমাক স্মৰণ কৰি তুলিব আৰু আমাৰ অসমৰ বাবে এইটো এটা অতি আজি গুৰুত্বপূৰ্ণ দিন। আৰু আমি সকলোৱে এই দিনটোত উলহ মালহেৰে ইয়াক গ্ৰহণ কৰাটো উচিত। ইয়াতে এটা প্ৰশ্ন আৰু আছে, আমাৰ যিটো ঢিঙত যিটো স্প্ৰে আতংক হৈ আছে, এই সন্দৰ্ভত কি ক'ব? ঢিঙত যিটো স্প্ৰে আতংক হৈছে, এইটো চৰকাৰে নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ ব্যৱস্থা লৈছে, স্বাস্থ্য বিভাগ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে মই ভাবোঁ এইটো নিয়ন্ত্ৰণ হ'ব। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল কেবিনেট মন্ত্ৰী যোগেন মহন। তেওঁ এতিয়া বৰ্তমান পোনে পোনে চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ যাব ওলাইছে, যিহেতু আজি তাত তেওঁলোকৰ বিভিন্ন ধৰণৰ অনুষ্ঠান উদযাপন কৰি আনন্দ উল্লাস উদযাপন কৰা হ'ব। যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণা হোৱাৰ লগে লগে এয়া অকল তেওঁ কৈছে যে এয়া অকল আহোমৰ কাৰণে নহয়, সম্পূৰ্ণ অসমবাসীৰ কাৰণে এটা এক গৌৰৱৰ দিন। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। বহু আচলতে বছৰৰ পৰা অপেক্ষা হৈ আছিলে, বহুদিনৰ পৰা অপেক্ষা হৈ আছিলে যে এনেকুৱা এটা ভাল খবৰ আমি শুনিবলৈ পাম। আৰু বিভিন্ন দল সংগঠন, জাতীয় জনগোষ্ঠীয় বা ৰাইজৰ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দাবী আছিল যে চাওলুং চুকাফাই যি প্ৰথম স্থায়ী ৰাজধানী কৰিছিল চৰাইদেউত 1253 চনত, আৰু তাৰ কাষতে সেই চাওপাসকলৰ, মহান চাওপাসকলৰ মৈদামভূমি তাৰ কিনাৰতে আছে। আৰু বহুদিনীয়া দাবী আছিল যে এই মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা। আৰু সেই দিনটো আজি আহি পালেহি, ঐতিহাসিক দিন বুলি ক'ব লাগিব। 26 জুলাই 2024 ইতিহাসৰ পাতত সোণালী আখৰে লিখা থাকিব এই দিনটো। সকলোৰে অপেক্ষাৰ আজি সময় আহিল। গতিকে আমি আশা কৰিছোঁ যে এই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যোগেদি সেই আহোম যুগৰ যি স্থাপত্যৰ যি নিদৰ্শন, সেই নিদৰ্শন বিশ্বই দেখক, বিশ্বই চিনাকি হওক। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী।
আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969